হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যোৱাকালি হৈ যোৱা প্ৰি ফাইনেল এক্সামৰ জিঅ'গ্ৰাফী এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে ভালদৰে আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। যিহেতু কাইলৈ শিৱসাগৰ ডিষ্ট্ৰিক্টত জিঅ'গ্ৰাফী এক্সাম আছে, সেয়েহে এই কুৱেশ্যন পেপাৰখন ভালদৰে তোমালোকে প্ৰেক্টিছ কৰি যাবা। ইয়াৰ পৰা হয়তো কমন পৰিব পাৰে। ইয়াৰে প্ৰথম প্ৰশ্নটো আছে, কোন মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? ইয়াৰ উত্তৰটো বহুতে এছিয়া লিখিব, কিন্তু উত্তৰটো এছিয়া নহয়, উত্তৰটো হ'ব আফ্ৰিকা মহাদেশ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে, ভাৰতৰ কোনখন ৰাজ্যৰ ঘনত্ব আটাইতকৈ কম? অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব কোনখন ৰাজ্যৰ বেছি, কোনখন ৰাজ্যৰ কম, এইবোৰ প্ৰশ্ন আহিব, গতিকে এইবোৰ ভালদৰে চাই ল'বা। গতিকে খালী ঠাই এইকেইটা দিছে, 3-4টামান ইম্পৰ্টেণ্ট হয়, মুখস্থ কৰিবা। তাৰপিছত কৃষিভিত্তিক উদ্যোগ কি? এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় আৰু পৰীক্ষাত বাৰে বাৰে আহি থাকে। তাৰপিছত এটা প্ৰাথমিক বৃত্তিৰ উদাহৰণ দিয়া। এনেকুৱা ধৰণৰ উদাহৰণবোৰ চাবা। প্ৰাথমিক বৃত্তি বা দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি, এইবোৰ উদাহৰণ আহে। জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা এটা ভৌগোলিক কাৰক লিখা। অৰ্থনৈতিক কাৰক আছে, ভৌগোলিক কাৰক আছে, সেইবোৰ কাৰক তোমালোকে চাব লাগিব, পৰীক্ষাত আহিব, ফাইনেল পৰীক্ষাত। তাৰপিছত ৰৈখিক বসতিৰ সংজ্ঞা লিখা। ৰৈখিক বসতিৰ সংজ্ঞা তোমালোকৰ পৰীক্ষাত আহিব। এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম লিখা। যিকোনো লিখিব পাৰা, মানাহ, কাজিৰঙা বা এনেকুৱা ধৰণৰ যি আছে সেইবোৰ লিখিবা। NHAI সম্পূৰ্ণ নামটো কি? এনেকুৱা ফুল ফৰ্ম তোমালোকে চাবা। ৰেংমা পাহাৰ ক'ত অৱস্থিত? এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। ৰেংমা পাহাৰ নাগালেণ্ডত অৱস্থিত। অধাতৱিক খনিজ পদাৰ্থৰ এটা উদাহৰণ দিয়া। হীৰা। গতিকে এইবোৰ প্ৰশ্ন চাবা। ভাৰতৰ কোন দুখন ঠাই পোনপ্ৰথমে ৰেলপথেৰে সংযোগ কৰা হৈছিল? বোম্বেৰ পৰা থানেলৈ। এইকেইটা ইম্পৰ্টেণ্ট হয়। অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা। অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখিব পাৰা, কাৰ্বি আংলং, ডিমা হাছাও লিখিব পাৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমৰ দুটা জনজাতিৰ নাম লিখা। কাৰ্বি আৰু মিচিং লিখিব পাৰা। কুটীৰ শিল্প বুলিলে কি বুজা? অসমৰ দুটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম লিখা, কাজিৰঙা আৰু মানাহ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত ভূমিক্ষয় বুলিলে কি বুজা? বিৰল বসতি কি? বৰাক নদীৰ দুখন উপনদীৰ নাম লিখা। ভাৰতৰ দুটা প্ৰধান লুটিখা উদ্যোগৰ নাম লিখা। মিশ্ৰ কৃষি কি? বায়ু প্ৰদূষণৰ দুটা মুখ্য উৎস উল্লেখ কৰা। তাৰপিছত ভাৰতৰ কপাহ খেতিৰ বিষয়ে এটি চমু টোকা লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন। বিশ্ব বাণিজ্যত ভাৰতৰ বৰঙণি কি? জনসংখ্যা বৃদ্ধিৰ দুটা মুখ্য কাৰণ লিখা। পোষণ কৃষিৰ উল্লেখ কৰা। এইবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, পঢ়িব লাগিব। ভাৰতৰ জল সম্পদৰ সমস্যাসমূহ, প্ৰব্ৰজনৰ প্ৰকাৰবোৰ, কপাহী বয়ন উদ্যোগৰ বিষয়ে, এইবোৰে পৰীক্ষাত আহিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, এনেধৰণৰ ইনফৰ্মেশ্যন কমন কুৱেশ্যন আনচাৰসমূহ পাই থাকিবা। এইবোৰ হৈছে লং কুৱেশ্যন আনচাৰ। গতিকে তোমালোকৰ পৰীক্ষাত এইবোৰে আহিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, এনেধৰণৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰসমূহ লাভ কৰিবলৈ পাবা।